মহানগৰীৰ গড়চুকত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান SBOA পাব্লিক স্কুলত স্তব্ধ ছন্দ সুৰ অনিৰুদ্ধ শীৰ্ষক এই অনুষ্ঠান প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে আৰম্ভ হয় অনুষ্ঠানৰ মুখ্য অতিথি আছিল জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধু সত্যকে দিকম ভয়া উপস্থিত থাকে বিদ্যালয়খনৰ অধ্যক্ষকে ধৰি শিক্ষক কৰ্মচাৰী অংশগ্ৰহণ কৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলেও গীত কবিতা চিত্ৰ অংকনেৰে জুবিন গাৰ্গক স্মৰণ কৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে আজি হয়তো প্ৰয়োজনীয়তা নাই একেধাৰে এজেণ্ডা চিত্ৰ নিৰ্মাতা খেলুৱৈ জুবিন গাৰ্গক আমি দেখা পাইছোঁ মোৰ নাম ৰূপম ৰয় মই এখন স্কুলৰ ছেক্ৰেটাৰী এণ্ড কৰস্পণ্ডেণ্ট এখন স্কুল আমাৰ ষ্টেট বেংক অফ ইণ্ডিয়া অফিচাৰ এছ'চিয়েশ্যনে চলায় ষ্টেট বেংক অফ ইণ্ডিয়া অফিচাৰ এটা ট্ৰেড ইউনিয়ন এটা ট্ৰেড ইউনিয়ন খালি আমাৰ বেংকৰ অফিচাৰৰ কাৰণে আমি কাম নকৰোঁ আমি সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ কাৰণে আমি কাম কৰোঁ বিভিন্ন ইছ্যু লৈ পেলাই আমি কাম কৰোঁ এখন স্কুলত হয়তো 5% 7% আমাৰ ল'ৰা ছোৱালী নাই সমাজৰ মানুহখিনি ল'ৰা ছোৱালী ইয়াতে পঢ়ে আৰু খুব কম পইচাত আমি এখন স্কুলখন চলাওঁ জুবিন গাৰ্গৰ মৃত্যু আৰু যি ঘটনা ছাৰাউণ্ডিং ডেট এণ্ড আফটাৰ ডেট গোটেই ষ্টেটখন শ্বকত আছিল আমি যিটো চাইছোঁ তেওঁৰ মৃত্যুৰ পাছৰ 3 দিনাখন তেওঁৰ ক্ৰিমেশ্যন হোৱালৈ যিদৰে মানুহ আহিছে মই দেখা নাই এনেকৈ গোটেই ভাৰতবৰ্ষত আমি এনেকৈ দেখা নাই চ' আমি জাষ্ট এটা সাধাৰণ কোনো ট্ৰিবিউট বা এটা শ্ৰদ্ধাঞ্জলি সভা কৰিব বিচৰা নাই যিকোনো এটা স্কুলে প্ৰথমে যেতিয়া ক'লে মই ক'লোঁ নহয় ল'ৰা ছোৱালীয়ে বুজা উচিত কিয় জুবিনক মানুহ ইমান ভাল পাইছিল সেইটো দৰকাৰীটো এটা শিক্ষা এই অনুষ্ঠানৰ দ্বাৰাই আমি বিভিন্ন আজি দিকম দাস সত্যকে দিকম ভূঞা তেওঁৰ বন্ধু মোৰ দাদাৰ দৰে আমি আজি আহিছোঁ আমি ল'ৰা ছোৱালীক এইখিনি কথা ক'বলৈ জুবিনৰ বিষয়ে মানে ক'বলৈ এই মুহূৰ্তত মই ঠিক প্ৰস্তুত নহয় তথাপিতো মোৰ ভাতৃৰ প্ৰতিম ৰূপম ৰয় অনুৰোধত মই তেখেতসকলৰ ষ্টেট বেংকৰ যিটো আৰু স্কুলৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলৰ যিটো আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তৈয়াৰ কৰিলে মোৰ সোমাই নিজৰে মই এই যোৱা 5-7 দিন ঠিক ধৰিবই পৰা নাই কেনেকৈ পাৰ হৈ আছে চবৰে মোৰ বুলি নহয় চবৰে অসম দেশ কি এটা মানে টৰ্মইল এটা হৈছে কিন্তু আজি পৰিৱেশটো দেখি মোৰ অলপ বেলেগ ধৰণৰ লাগিছে যিহেতু এটলিষ্ট এইটোৱে এনেকুৱা ধৰণৰ নিশ্চয় জুবিনে খুব ভাল পালে হয় বুলি মোৰ ব্যক্তিগত ধাৰণা নতুন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত